নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে ৰিকুৱেষ্ট এটা কৰিছো, খবৰ কেইটা যদি চাই আপোনালোকৰ ভাল লাগে, আপোনালোকে যদি কিবা ইনফৰমেটিভ যদি ভাবে তেন্তে প্লিজ লাইক এটা এতিয়াই কৰক, বা ভিডিওটো চাই থকাৰ মাজত যদি ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰিব, কাৰণ নিতেও এনেকুৱা ধৰণৰ খবৰ আপোনালোকে এইটো চেনেলতে লাভ কৰিব, বেলেগ চেনেলত নাপাব। গতিকে ভিডিওটো বেছি দীঘলীয়া নকৰো, সকলোবিলাক খবৰ শেষলৈকে চাই থাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে ওলাইছে বাজাজ কোম্পানীৰ ওপৰত, বাজাজ ফিনচার্ভ কোম্পানীটোৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। বাজাজ যিটো নেকি গাড়ী বনোৱা কোম্পানী আছে সেইটো নহয়, তেওঁলোকৰ এটা ভাতৃ কোম্পানী বাজাজ ফিনচার্ভ, যিটোৱে নেকি বাজাজৰ গাড়ী মটৰ সকলোবিলাক ফাইনেন্স কৰে। তো বাজাজ ফিনচার্ভ কোম্পানীটোৱে অকল গাড়ী মটৰেই নহয়, গাড়ী মটৰৰ লগে লগে লোন প্ৰদান কৰে, মানুহক ইনষ্টেণ্ট লোনো প্ৰদান কৰে, মোবাইল আদি ইত্যাদি সকলোবিলাক ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে আপোনালোকক EMI প্ৰদান কৰে। এতিয়া বাজাজ ফিনচার্ভে কিছুমান ৰুল ৰেগুলেশ্যন মনা নাছিলে ৰিজাৰ্ভ বেংকৰ, আৰু এনেও এনেকুৱা ধৰণৰ ফাইনেন্সবিলাকে ৰিজাৰ্ভ বেংকৰ যিবিলাক নেকি ৰুল ৰেগুলেশ্যন আছে সেইবিলাক বৰ বেছিকৈ ফলো নকৰে। তেওঁলোকে তেওঁলোকৰ নিজ ইচ্ছাৰে তেওঁলোকে প্ৰট'কল বনায়, তেওঁলোকে নিজ ইচ্ছাৰে যিমান পাৰে সিমান পৰিমাণে তেওঁলোকে ফাইন লগাই দিয়ে। সকলোবিলাক তেওঁলোকৰ নিজ ইচ্ছামতেই হয়। তেওঁলোকে যেতিয়া নেকি মানুহ এজনক লোন দিবলৈ যাব, তেওঁলোকে ক'ব যে বছৰি 12% 13% ইণ্টাৰেষ্ট লগাব ৰিডিউচিং, কিন্তু শেষত গৈ আপোনালোকে গম পাব যে 30% 40% ইণ্টাৰেষ্ট লগাইছে, তাকো ফ্লেটত লগাই দিছে। এনেকুৱা ধৰণৰ কৰে। অকল সেয়াই নহয়, তেওঁলোকে প্ৰচেছিং ফিজৰ নামত আপোনালোকে 1 লাখ টকাৰ এটা যদি লোন লয় 6-7 হাজাৰ টকা তেওঁলোকে কাটি দিয়ে, তাতকৈ বেছি কাটে, 12-13 হাজাৰ টকা তেওঁলোকে কাটি দিয়ে প্ৰচেছিং ফিজৰ নামত। মুঠৰ ওপৰত তেওঁলোকৰ মনত যেনেকৈ যি আহে তো তেওঁলোকে সেইমতেই গ্ৰাহকৰ পৰা পইচা লৈ লয়। তো এইবিলাক ৰিজাৰ্ভ বেংকে যেতিয়া নেকি দেখিলে, তো ৰিজাৰ্ভ বেংকে কি কৰিলে, বাজাজ ফিনচাৰ্ভৰ ওপৰত নাকি লগাবৰ কাৰণে তেওঁলোকৰ লাইসেন্স কিছুদিনৰ কাৰণে বাতিল কৰি ৰাখিলে, আৰু এতিয়া তেওঁলোকক এটা ৱাৰ্নিং দিছে, এতিয়াৰে পৰা এনেকুৱা ধৰণৰ কৰিব নোৱাৰিব, কাৰণ এতিয়া ৰিজাৰ্ভ বেংক অকণমান কাৰা হৈছে। ৰিজাৰ্ভ বেংকে এতিয়া যিমানবিলাক নেকি NBFC কোম্পানী আছে তেওঁলোকলৈ কিছুমান ৰুল ৰেগুলেশ্যন বান্ধি দিছে। সেই ৰুল ৰেগুলেশ্যন মানিহে বাজাজ ফিনচাৰ্ভে এতিয়া কাম কৰিব লাগিব। যদি তেওঁলোকে সেই কামবিলাক নামানে বা সেই ৰুল ৰেগুলেশ্যনবিলাক যদি নামানে, তেন্তে বাজাজ ফিনচাৰ্ভ বেন হ'বলৈও আছে বুলি জনাইছে। গতিকে আপোনালোকে যদি বাজাজ ফিনচাৰ্ভৰ পৰা লোন ল'ম বুলি ভাবিছিলে, মোবাইল পাতি আকৌ কিনিব পাৰিব, টেনশ্যন নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইকেইদিন ক'ভিড ইনজেকশ্যনক লৈ এটা বিতৰ্ক চলি আছে। বিতৰ্কটো হৈছে যে ক'ভিড ইনজেকশ্যন লোৱাৰ পাছত মানুহৰ হাৰ্ট এটেকত বহু লোক মৃত্যুমুখত পৰিলে, কাৰণ ক'ভিড ইনজেকশ্যনটো দিয়াৰ পাছতেই আমাৰ ভাৰতবৰ্ষত বহুতো এনেকুৱা মানুহৰ হাৰ্ট এটেক হৈছে যিবিলাক নেকি আমি নিতৌ তেওঁলোকক দেখি থকা, টিভিত দেখি থকা বা আমি তেওঁলোকৰ ফিল্মত দেখি থকা বহুতো তেনেকুৱা মানুহ হাৰ্ট এটেকত মৃত্যু হৈছে। অকল সেইবিলাকেই নহয়, আমাৰ ভাৰতবৰ্ষত হাৰ্ট এটেকৰ ৰোগীৰ সংখ্যাটো বৃদ্ধি পাইছে। তো COVID-19 ইনজেকশ্যন লোৱাৰ কাৰণেই যে হাৰ্ট এটেকত মৃত্যু হৈছে এইটো কথা মানুহে বুজিব পৰা নাছিলে, কিন্তু COVID-19 ইনজেকশ্যন বনোৱা কোম্পানীটোৱে ব্ৰিটেইনৰ আদালতত জনাইছে যে হয়, আমাৰ ইনজেকশ্যনটো লোৱাৰ ফলত হাৰ্ট এটেকত ৰোগী মৃত্যু হ'ব পাৰে বুলি জনাইছে। তো তাৰ পাছতেই এতিয়া সকলোফালে এইটো চৰ্চা চলি আছে, সকলোফালে চৰ্চা চলি আছে, আৰু সেই সময়তেই আমাৰ ভাৰতৰ একাংশ লোকে এতিয়া কোভিচিল্ড ইনজেকশ্যন কোম্পানীটোৰ ওপৰত গোচৰ ৰুজু কৰিছে। মানে যাৰ ফেমিলিত মানুহ মৃত্যুমুখত পৰিছিলে, তো তেওঁ সেই ফেমিলিবিলাকে এতিয়া কোম্পানীটোৰ ওপৰত গোচৰ ৰুজু কৰিছে। অলৰেডি বাৰু আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্টে COVID-19 ইনজেকশ্যন বনোৱা কোম্পানীটোৰ ওপৰত পৰীক্ষা নিৰীক্ষা বা গৱেষণা কৰিবৰ কাৰণে এখন কমিটি বহাইছে। সেই কমিটিখনে এতিয়া সাৰ্ভে কৰিব যে সঁচাকৈয়ে COVID-19 ইনজেকশ্যন লোৱাৰ পাছত আমাৰ ভাৰতত যিসকল লোকৰ নেকি হাৰ্ট এটেকত মৃত্যু হৈছে, তেওঁলোক সঁচাকৈয়ে হাৰ্ট এটেকত মানে সেই ইনজেকশ্যন লোৱাৰ ফলতে মৃত্যু হৈছিলে নেকি। তো এইবিলাক এতিয়া আমাৰ ভাৰতবৰ্ষত সাৰ্ভে চলিব। তো গতিকে ভাবক বন্ধু বান্ধৱীসকল, কি ইনজেকশ্যন যে আমি এটা ল'লোঁ নহয় জানো বাৰু, যিটো ইনজেকশ্যনে এতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক ক্ৰিয়েট কৰিছে।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীত নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ মাজতেই যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে গুৱাহাটী মহানগৰীৰ পৰা যিটো ভিডিঅ'ত দেখা পাইছোঁ যে একাংশ লোকে এখন টেম্পো বা এখন অটো ঘেৰাও কৰি তাৰ লগত বেয়া ব্যৱহাৰ কৰিছে আনকি সেই টেম্পো চালকজনক ধৰি জেললৈ নিয়াৰ কথা কৈছে বা থানালৈ নিয়াৰ কথা কৈছে পুলিচৰ ওচৰলৈ নিয়াৰ কথা কৈছে এতিয়া ঘটনাটো কি হ'ল কি নাই হোৱা এতিয়া এক্স্যাক্টলি ক'ব পৰা নাই সেই অটোখনত চাৰিওফালে বিজেপিৰ ফ্লেগ আৰু মাইক লগাই থোৱা আছিলে এতিয়া আজিকালিতো আপোনালোকে জানে যিবিলাক নেকি নিউজ আছে নিউজবিলাকে সম্পূৰ্ণ বাতৰিটো প্ৰচাৰ নকৰে অকণমান জাষ্ট 3-4 ছেকেণ্ডৰ ক্লিপ তেওঁলোকে ল'ব আৰু সেই 3-4 ছেকেণ্ডৰ ক্লিপটো দি তেওঁলোকে কোনোবা এটা পাৰ্টিক মানে যিটো পাৰ্টিক দোষী সাব্যস্ত কৰিব বিচাৰে সেই পাৰ্টিটোক দোষী সাব্যস্ত কৰি গোটেই নিউজটো তেওঁলোকে চলাই দিয়ে তো যোৱাকালি যিটো নেকি ক্লিপ দেখা পাইছোঁ ক্লিপটো দেখা অনুসৰি যি কেইজন লোকে নেকি অটো চালকজনক মানে পুলিচৰ ওচৰলৈ নিয়াৰ কথা কৈছে তো তেওঁলোকে কৈছে যে বেছি অভদ্ৰামি নকৰিবি তো কি কয় ইয়াক লৈ বল থানালৈ লৈ বল মানে পুলিচৰ ওচৰলৈ লৈ বল বছ সিমানটোৱে শুনা পাইছোঁ আৰু কেপশ্যনটো আছিলে মানে নিউজৰ কেপশ্যনটো আছিলে যে কংগ্ৰেছী নেতাই বিজেপি নেতাসকলৰ লগত অভদ্ৰামি কৰিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকা লোকসকলৰ লগত অভদ্ৰামি কৰিছে এটা গোটেই নিউজটো দিলেহে এক্স্যাক্টলি গম পালোহেঁতেন যে কোনে কি অভদ্ৰামি কৰিছে যদি কংগ্ৰেছৰ লোকসকলে অভদ্ৰামি কৰিলেহেঁতেন তেনেহ'লে কিয় থানালৈ নিয়াৰ কথা ক'লেহেঁতেন কেতিয়াও থানালৈ নিয়াৰ কথা নক'ব কাৰণ তেওঁলোকে অভদ্ৰামি কৰিছে আৰু থানালৈ নিয়াৰ কথা ক'ব জানো হয়তো চাগে সেই ড্ৰাইভাৰজনে কিবা অভদ্ৰামি কৰিছে যাৰ কাৰণে নেকি তেওঁলোকক ধৰি পিনে কিবা হয়তো কৰিছে আৰু যিসকলে নেকি তাক থানালৈ নিয়াৰ কথা কৈছে সেইকেইজন হয়তো কংগ্ৰেছী নহ'ব পাৰে সৰ্বসাধাৰণ পিপুলো হ'ব পাৰে কাৰণ মই যেতিয়া নেকি বজাৰলৈ ওলাই যাম কোনোবা এজন বিজেপি বা কংগ্ৰেছৰে হওক মানুহে যদি ধৰি লওক মোৰ লগত অভদ্ৰামি কৰে তো মইতো ভাই তেখেতক বিজেপি কংগ্ৰেছ সেইটো নাচাম ন মইতো তাক প্ৰত্যুত্তৰ দিম তো তেনেকুৱা ধৰণৰ কথা তো বন্ধু বান্ধৱীসকল যোৱাকালি তেনেকুৱা ধৰণৰ মানে খবৰবিলাক অলপ গৰমা গৰমি হৈ আছে তো সম্পূৰ্ণ নিউজবিলাক দেখাব লাগে মানুহৰ মাজত কিয় ইমান এইবিলাক মানে বিভ্ৰান্তিৰ সৃষ্টি কৰিব লাগে তো এনেকুৱাবিলাক নিউজ মোৰ মতে ডিলিটে কৰি দিব লাগে নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ ধুবুৰী সমষ্টিত MP ইলেকশ্যন বৰ তাগৰা হ'ব এইবাৰ ধুবুৰী সমষ্টিত MP ইলেকশ্যন এইবাৰ পুৰা মানে সাংঘাতিক হ'ব প্ৰথম কথা কিয় কাৰণে জানে না কংগ্ৰেছে এইবাৰ টিকট দিছে ৰকিবুল হুছেইনক আৰু আনফালে ধুবুৰী সমষ্টিৰ পৰা আজমল ডাঙৰীয়াই টিকট লাভ কৰিছে AIUDFৰ তৰফৰ পৰা বা AIUDFৰ তৰফৰ পৰা আজমলে ধুবুৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে আনফালে আকৌ বিজেপিও তাতে টিকেট প্ৰদান কৰিছে বিজেপিও তাতে এজন প্ৰাৰ্থীক তেখেতলোকে প্ৰাৰ্থিত্ব দিছে এতিয়া নিৰ্বাচন এই কাৰণে এইবাৰ অকণমান মানে গধুৰ হ'ব তাতে ধুবুৰী সমষ্টিত বিজেপি জিকাৰ চান্সেছটো হয়তো চাগে 20% মান আছে বাকী চান্সেছ আছে ৰকিবুল হুছেইন আৰু তাৰ লগতে AIUDFৰ সদস্য জন জিকাৰ মানে চান্সেছ আছে এতিয়া ৰকিবুল হুছেইনক এইবাৰ যিসকল নেকি আমাৰ যিসকল নেকি আঞ্চলিক দলৰ পাৰ্টি আছে ৰাইজৰ দল বা ইফালে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ সকলোৱে এইবাৰ সহায় কৰিছে তো এইবাৰ ধুবুৰী সমষ্টিত আজমল ডাঙৰীয়া জিকিব নে ইফালে আপোনাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকিব মানে ৰকিবুল হুছেইন জিকিব এইটো বিৰাটেই মানে টক্কৰ হ'ব এইবাৰ নিৰ্বাচন যেনেকৈ নেকি ডিব্ৰুগড়ত টক্কৰ হ'ব লুৰিণজ্যোতিৰ লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জিকিলেও মানে এইবাৰ পুৰা টক্কৰ হ'ব মোকাবিলা হ'ব যদি হে খেলি মেলি নকৰে বাকি ধুবুৰীটো এইবাৰ তেনেকৈ হ'ব কোন জিকে ঠিক নাই আজমল জিকিব নে এইবাৰ ৰকিবুল জিকিব কোন জিকিব কিন্তু তাত ঠিক নাই বাৰু আপোনালোকে কমেণ্ট এটা কৰি জনাওক আপুনি ধুবুৰীৰ পৰা ভিডিঅ'টো চাই আছে নেকি যদি আপোনালোকে ধুবুৰীৰ পৰা ভিডিঅ'টো চাই আছে তেন্তে ধুবুৰীত এইবাৰ কাৰ বেছিকৈ জনপ্ৰিয়তা কাৰ মিটিঙত বেছিকৈ মানুহ গৈছে কাৰ কথা আপোনালোকে মুখে মুখে শুনিছে কমেণ্ট এটা কৰি জনাব তো সেই সময়তে আকৌ ধুবুৰীৰ প্ৰাৰ্থী আজমল ডাঙৰীয়াই কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 730খন মাদ্ৰাছা বন্ধ কৰিছিলে আমাৰ অসমত তেখেতে কৈছে যে মই নিৰ্বাচনত জয়ী হোৱাৰ পাছত 730খন মাদ্ৰাছা নতুনকৈ ওপেন কৰিম বুলি জনাইছে আমাৰ অসমত বৰ্তমান সময়ত বহুতো মাদ্ৰাছা বন্ধ কৰি দিছে তো সেই মাদ্ৰাছাত থকা ল'ৰা ছোৱালীবিলাক মানে সেই বিদ্যালয়বিলাকত যিসকল ল'ৰা ছোৱালী আছিলে তেওঁলোকক নৰ্মেল বিদ্যালয়লৈ স্থানান্তৰ কৰি দিছে তো আজমল ডাঙৰীয়াই কৈছে যে তেখেতে আৰু 730খন মাদ্ৰাছা ওপেন কৰিব বুলি জনাইছে যদি তেখেতে জিকে এইটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতে এক প্ৰকাৰে চ্যালেঞ্জ কৰিছে তো আপোনালোকৰ কি লাগে সেইটো কমেণ্ট বক্সত লিখি থৈ যাব কোন জিকিব বিজেপি কংগ্ৰেছ নে AIUDF আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছোঁ এই দেশত বৰ্তমান সময়ত হাৰ্ট এটেকত মৃত্যু হোৱা লোকৰ সংখ্যাটো বৃদ্ধি পাই গৈছে
তো এতিয়া হাৰ্ট এটেকত কিয় মানুহে বেছিকৈ মৰিবলৈ লৈছে এতিয়া সেইটোৰ বিষয়ে স্পষ্টকৈ ক'ব নোৱাৰি বহুতো কাৰক হ'ব পাৰে এক নম্বৰ কাৰক আমাৰ মনত আহিছে যে COVID-19ৰ ইনজেকশ্যন লোৱাৰ ফলত দ্বিতীয়টো কাৰক হৈ গ'ল বৰ্তমান যেনেকুৱা ধৰণৰ ভেজাল খাদ্যবিলাকে মানুহে খায় বেছিকৈ তেল দিয়া সামগ্ৰী খায় তো সেইবিলাকৰ কাৰণতো হাৰ্ট এটেকৰ সংখ্যাটো বৃদ্ধি পাই গৈছে আপোনালোকে চাবচোন ফুড ব্লগাৰবিলাক মানে যিবিলাকে নেকি খাদ্য দেখুৱায় খাদ্য খাই থকা দেখুৱায় বা কোনোবা এখন ৰেষ্টুৰেণ্টত বা কোনোবা আপোনাৰ সাইড ৰাস্তাৰ কাণত থকা দোকানবিলাকত ফুড ব্লগিং কৰেগে খাদ্য বনোৱা দেখায় তো আপোনালোকে তেওঁলোকৰ ভিডিঅ'বিলাক চাবচোন কিমান প্ৰচুৰ পৰিমাণে মানে তেল দিয়ে কিমান অইলি খানা খায় আৰু কিছুমান আছে একদম এই দৰা বস্তু লৈ পিনি খানা খায় তো এইবিলাক তেওঁলোকে প্ৰকৃততে নাখায় তেওঁলোকে কেৱল দেখাবৰ কাৰণেহে খায় মানে কি হয় ধৰি লওক কেমেৰাত আৰু কি হয় সব পসিবল যি কৰিম বুলি ভাবে তো আপোনালোকে পাত্তাই নাপায় কিন্তু প্ৰকৃততে মানুহে তেনেকৈ খোৱাৰ ফলত যদি খাবলৈ লয় ন মানুহ সেটেপ এক মাহতে সেটেপ হৈ যাব ইমান দৰা যদি খাবলৈ লয় আপোনাৰ 3টা 4টা মুৰ্গী খাব 22টা 23টা ডিম খাব ইমান খোবা আপোনাৰ সবজি খাব তো এইবিলাক মানে কৰিব নোৱাৰে কিন্তু সৰ্বসাধাৰণ মানুহবিলাকে সেইখিনি যদি খায় সেটেপ ইণ্ডিয়া লিমিটেড হ'ব তো বন্ধু বান্ধৱীসকল সেইবিলাকৰ ফলতো হয়তো আপোনাৰ হাৰ্ট এটেকৰ সংখ্যাটো বৃদ্ধি হ'ব পাৰে নহয় জানো তো বায়ু প্ৰদূষণ হৈছে সবফালে খাই হুলস্থুল তো এইবিলাকৰ ফলতো হ'ব পাৰে তো সেই সময়তে খবৰ ওলাইছে ভাৰতবৰ্ষৰ পৰা একাংশ মানুহ এতিয়া নামাজ পঢ়ি থকাৰ অৱস্থাতে বোলে হাৰ্ট এটেকত মৃত্যু হৈ গৈছে কিছুমান লোকে আকৌ বিদ্যালয়ত পঢ়ি আছে তেনেকুৱা অৱস্থাত সৰু ল'ৰাবিলাকৰ হাৰ্ট এটেকত মৃত্যু হৈছে ছাত্ৰ ছাত্ৰীবিলাক আজিৰ পৰা কিছুদিন আগত এটা CCTVৰ ফুটেজ দেখিছিলোঁ বেছি ডাঙৰ নহয় বাচ্চাটো সৰু হয় বিদ্যালয়ত পঢ়ি থকাৰ অৱস্থাতে হাৰ্ট এটেকত মৃত্যু হৈছে তো মুঠৰ ওপৰত ক'বলৈ গ'লে হাৰ্ট এটেকত মৃত্যু হোৱা মানুহৰ সংখ্যাটো বৃদ্ধি হৈছে আৰু এইটো এক প্ৰকাৰৰ ক'বলৈ গ'লে অকাল মৃত্যু নহয় জানো ঘপকেনে হাৰ্টটো আপোনাৰ চলাচল বন্ধ হৈ গ'ল মানুহ সেটেপ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে ব্ৰইলাৰ মুৰ্গী খায় নে নাখায় কমেণ্ট এটা কৰি জনাব মই আপোনালোকক যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ আপোন নিউজ চেনেলটোত আপোনালোকে চাইছিলে নে নাইচোৱা নাজানো বা এই চেনেলটোতো মই আপোনালোকক জনাইছিলোঁ যে আমাৰ অসমত এতিয়া খুৰা ব্ৰইলাৰৰ দামটো বৃদ্ধি পাইছে বৰ সাংঘাতিক ৰকমে ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধি পাইছে তো বন্ধু বান্ধৱীসকল আপোনালোকে ব্ৰইলাৰ খায় নে নাখায় সেইটো কমেণ্ট এটা কৰি জনাব তো সেই সময়তে খবৰ ওলাইছে যে গুৱাহাটী মহানগৰীকে ধৰি গোটেই অসমতে এতিয়া ব্ৰইলাৰৰ প্ৰতি কিলোৰ দামটো বৃদ্ধি পাইছে বুলি জনাইছে খবৰ ওলোৱা অনুসৰি প্ৰতি কিলো ব্ৰইলাৰত 20ৰ পৰা 25 টকালৈ দাম বৃদ্ধি পাই গৈছে আৰু তাৰ লগে লগে গোটা ব্ৰইলাৰ 120ৰ পৰা এতিয়া 150 টকাৰ পৰা 160 টকা হৈছেগৈ আজিৰ পৰা কিছু বছৰৰ পূৰ্বে যেটো ব্ৰইলাৰ দেখি আমাৰ ধৰি লওক গোটা ব্ৰইলাৰ যদি কিনিবলৈ যাওঁ 50 টকা 60 টকা কেজিত পাইছিলে এতিয়া সেই একেটা ব্ৰইলাৰ 150 টকা মানে 100 গুণ দাম বৃদ্ধি পাইছে 100 গুণ দাম বৃদ্ধি পাই গৈছে তাৰ লগে লগে আপোনাৰ কটা ব্ৰইলাৰো সেই ঠিক তেনেকুৱা ধৰণৰ আগতে কটা ব্ৰইলাৰ 150 টকা 170 টকা 180 টকা এনেকুৱাত পায় যেতিয়া নেকি লকডাউন হ'ল লকডাউন হোৱাৰ পাছত 200 যে টাষ্ট কৰিলে ব্ৰইলাৰে তাৰ পাছতটো আৰু দাম একেবাৰে ননমাই হৈ থাকিলে তো ব্ৰইলাৰ খোৱা আৰু মেডিচিন দৰা খাই দিয়া কথাটো একেটাই ব্ৰইলাৰটো গোটেই খোৱা মেডিচিনেই আৰু সেই আপোনাৰ জন্ম হোৱাৰ দিনাখনৰ পৰা যে মেডিচিন দিব একেবাৰে বিকাৰ আগ মুহূৰ্তলৈকে ব্ৰইলাৰক মেডিচিন দিয়েই থাকিব মুঠতে দিয়েই থাকে এক মাহৰ ভিতৰত কিমান ডাঙৰ কৰি দিয়ে গতিকে সেই খুবাইটো বেমাৰ আনিছে তাৰ লগে লগে আকৌ ব্ৰইলাৰ দামটো বৃদ্ধি কৰি দিছে এতিয়া খা কি কৰা বাকি লোকেল মুৰ্গী লোকেল হাঁহ গাহৰি খাচী এইবিলাকৰ কথাটো নকওঁই আৰু এতিয়া সৰ্বসাধাৰণ হাজিৰা কৰি খোৱা মানুহে খাচী 1 কেজি কিনি আনি ঘৰত খাবৰ কাৰণে চিন্তা কৰিব লাগে 800 টকা খাচীৰ দাম গাহৰিৰ দাম এতিয়া প্ৰায় 500 টকা হৈ গৈছেগে হাঁহৰ দাম প্ৰায় 800 টকা কেজি হৈছেগে আৰু তাৰ লগে লগে আপোনাৰ লোকেল মুৰ্গী 500 550 লোকেল মুৰ্গী বুলি আৰু কি লোকেলটোতো নাপায় সেই বাংলাদেশী খুপাহে পায় 500 টকা 550 ঠাই ভেদে বেলেগ গতিকে আৰু কিমান দাম বাঢ়িব তাৰ কোনো ঠিক নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল নেকি ডাম্পাৰ চালক আছে বা অসমৰে হওক বা অসমৰ বাহিৰৰে হওক সেইটো কোনো কথা নাই যেতিয়া নেকি আমাৰ অসমত এন্ট্ৰি কৰিব যেতিয়া নেকি অসমৰ ৰাজপথত ডাম্পাৰ চালকসকলে ডাম্পাৰ চলাব তো তেওঁলোকে এতিয়াৰে পৰা স্পীড লিমিট নিৰ্ধাৰণ কৰিহে তেওঁলোকে ডাম্পাৰ চলাব পাৰিব বুলি জনাইছে ডাম্পাৰবিলাকে চাবচোন বিৰাটেই অভদ্ৰামীকে তেওঁলোকে চলায় কোন পাকত কেনেকে ক্ৰস কৰি লৈ যাব আপুনি যদি নিজে ভালদৰে নচলাই ন তো তেওঁলোকে মাৰি থৈ যাব এনেকুৱা লেটেৰাকে তেওঁলোকে ডাম্পাৰ বিলাক চলায় আৰু প্ৰত্যেকখন ডাম্পাৰৰ লগতে সেই একেটাই কেছ তেওঁলোকে মানে যেনেকে পাৰে তেনেকেই চলায় তো বন্ধু বান্ধৱীসকল সেই কাৰণে এক্সিডেন্টৰ সংখ্যাও বৃদ্ধি পাইছে আজিৰ পৰা প্ৰায় 2 মাহমান আগত দুখন ডাম্পাৰ মুখামুখি সংঘৰ্ষ হয় আপোনাৰ বগীবিলত তো ভাবকচোন বাৰু তো হিহঁত দুটা স্পীড চলাই আহিছে হিহঁত দুটাৰটো
প্ৰব্লেম হ'লেই তাৰ লগে লগে এখন মেজিক নে কি আছিলে মেজিকখনক চেপেটা কৰি পেলালে কিমানজন মানুহৰ বোলে মৃত্যু হৈছিলে বগীবিল দলঙৰ ওপৰত গতিকে চাওক তেতিয়া কি লেভেলত সিহঁতে মানে কিমান পৰ্যায়ত তেওঁলোকে স্পীডত গাড়ীখন চলাই লৈ যায় তো বন্ধু বান্ধৱীসকল এতিয়া ডাম্পাৰৰ ক্ষেত্ৰত নিয়ম বান্ধি দিছে অসম পৰিবহণ বিভাগৰ তৰফৰ পৰা এতিয়াৰে পৰা যদি ডাম্পাৰসমূহে গ্ৰাম্যাঞ্চলৰ ৰাস্তাবিলাকত চলাই যায় তেন্তে 40 স্পীডতকৈ বেছি স্পীডত চলাব নোৱাৰিব গ্ৰাম্যাঞ্চল মানে আৰু সেই আপোনাৰ আমাৰ ঘৰৰ সন্মুখৰ এই ৰাস্তাটো কেঁচা ৰাস্তাটো সেইটো নহয় যিবিলাক নেকি নেশ্যনেল হাইৱে নহয় নেশ্যনেল হাইৱেৰ পৰিৱৰ্তে বাকী ৰাস্তাবিলাকত যে তেওঁলোকে যায় তো তাত তেওঁলোকে 40তকৈ বেছি স্পীডত চলাব নোৱাৰিব বুলি জনাইছে আৰু যিবিলাক নেকি নেশ্যনেল হাইৱে আছে নেশ্যনেল হাইৱেত এতিয়াৰে পৰা কেৱল 60 স্পীডতহে তেওঁলোকে যাব পাৰিব মানে 60টো হৈছে মেক্সিমাম স্পীড তো 60তকৈ আৰু ওপৰ চলাব নোৱাৰিব ঠিক তেনেকৈ গ্ৰাম্যাঞ্চলৰ ৰাস্তাবিলাকত মানে 40টো হৈছে তেওঁলোকৰ কাৰণে মেক্সিমাম স্পীড মিনিমাম নহয় মেক্সিমাম স্পীড সেই মেক্সিমাম স্পীড যদি ক্ৰছ কৰে তেন্তে তেওঁলোকৰ ওপৰত ফাইন লগাব বুলি জনাইছে গতিকে ডাম্পাৰবিলাকক নাকি লগোৱাৰ এইটো এটা চৰকাৰে ব্যৱস্থা কৰি দিছে আৰু এটা বিৰাট ভাল কথা কৰিছে মোৰ মতেতো ডাম্পাৰবিলাকে যেতিয়া স্পীডত যায় 100 টকা এটালৈ এৰি দিব নালাগে তেওঁলোকৰ পৰা চৰকাৰী যিটো নেকি ফাইন সেই ফাইনটোৱে ল'ব লাগে তেতিয়াহে তেওঁলোক যদি অকণমান ঠাণ্ডা হ'ব পাৰিলে একদম বিভিন্ন জেগাই জেগাই ঠায়ে ঠায়ে 1 কিলোমিটাৰ অন্তৰালে আমাৰ অসমৰ কথা কৈ আছোঁ এইবিলাক যে থাকে যে আপোনাৰ স্পীড লিমিট জুখিব পাৰে লগে লগে যে ই চালান কাটে তো তেনেকুৱা ধৰণৰ মেচিনবিলাক লগাই দিব লাগে যাতে স্পীডত গুচি যোৱাৰ লগে লগে ধৰা পৰে নে কি কয় আপোনালোকে কৰিব লাগে না লাগে কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব তো বন্ধু বান্ধৱীসকল এইবাৰটো আগতীয়াকৈ গম পাইছোঁই অকণমান যে আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব বুলি কিন্তু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ সময়ত আকৌ যেতিয়া ইলেকশ্যন চলি আছিলে তো ইলেকশ্যন চলি থকাৰ কাৰণে মেট্ৰিকৰ ৰিজাল্টৰ কথা গমেই নাপালোঁ যে মেট্ৰিকৰ ৰিজাল্ট ক'ত কি হ'ল কি নহ'ল একো গমেই নাপালোঁ তো এইবাৰ বাৰু ভাগ্য ভাল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো ইলেকশ্যনৰ কিছুদিন আগতেই দি দিছে তো আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মুকলি কৰা হ'ব পৰীক্ষাৰ ৰিজাল্ট মুকলি কৰা হ'ব প্ৰায় 10টাকৈ ৱেবছাইটত মুকলি কৰিব এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট তো বন্ধু বান্ধৱীসকল আপোনালোকে আগৰ যিবিলাক ৱেবছাইট আছিলে seva.com seva.online.org তো এইবিলাক ৱেবছাইটতে আপোনালোকে আৰামছে চাব পাৰিব বা jagaranjos.com nokuri.com তো এইবিলাক যি নেকি আপোনাৰ ৱেবছাইট আছে তো সেই ৱেবছাইটবিলাকতে আপোনালোকে এইবাৰ ৰিজাল্ট চাব পাৰিব সহজ আগৰ নিচিনা আগৰ ৱেবছাইটবিলাকতে মুকলি কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত তো বন্ধু বান্ধৱীসকল ৰিয়ান পৰাগে এইবাৰ কিন্তু বিৰাট ভাল খেলিছে বিৰাট দুৰ্দান্ত খেলিছে তো সেইদিনাখন আপোনাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ পৰহি দিনাখন আৰু আপোনাৰ মানে ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত খেল আছিলে বৰ ধুনীয়া খেলিলে ৰিয়ান পৰাগে আৰু এইবাৰ গোটেই সিৰিজটোতে ৰিয়ান পৰাগে খুব ভালেই খেলি আছে এতিয়ালৈকে বেয়া খেলা নাই দুই এখন খেলত অকণমান বেয়া খেলিব পাৰে বাকি গোটেই সিৰিজখনতে ভালেই খেলি আছে ৰিয়ান পৰাগ কিন্তু ইয়াৰ আগৰ যিখিনি সিৰিজ আছিলে তো সেইখিনিত বৰ ভাল খেলা নাছিলে তো এইবাৰ ভাল খেলাৰ কাৰণে মানে মানুহে আইডিয়া কৰিছিলে যে ৰিয়ান পৰাগে T20 World Cupত সিলেক্ট হ'ব পাৰে বুলি আৰু প্ৰথম এখন লিষ্টটো জাৰি কৰিছিলে যিখন লিষ্টত ৰিয়ান পৰাগৰ নামটো আছিলে মানে সেইখন আছিলে সম্ভাৱ্য লিষ্ট মানে হয়তো ৰিয়ান পৰাগে স্থান পাব পাৰে বুলি এতিয়া ফাইনেল লিষ্ট প্ৰকাশ পালে তাত কিন্তু ৰিয়ান পৰাগৰ নাম নাই যাই হোক ৰিয়ান পৰাগে এদিন নহয় এদিন চান্স পাব এনে মানে যিটো প্ৰকাৰে খেলি আছে ন এনেকৈ খেলি থাকিলেতো এদিন নহয় এদিন সঁচাকৈ ইণ্ডিয়া টিমৰ পৰা চান্স পাবই আৰু খুব সোনকালে 1-2 বছৰৰ ভিতৰতে ৰিয়ান পৰাগে ভালকৈ চান্স পাব এটা খবৰ ওলাইছে ৰিয়ান পৰাগে যি নেকি RCB ৰাজস্থান আৰু আপোনাৰ হেয়া ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত যিখন নেকি মেচ আছিলে সেই মেচখনত তেখেতৰ IPLৰ 1000 ৰান কমপ্লিট হৈছে বুলি খবৰ ওলাইছে তো আমাৰ তৰফৰ পৰা ৰিয়ান পৰাগলৈ বহুত বেছি শুভেচ্ছা জনালোঁ 1000 হৈছে 1000 পাছত যাতে শূন্য আৰু লাগি গৈ থাকে তাৰে কামনা কৰিছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজস্থানৰ পৰা ৰাজস্থানত এতিয়া বাল্য বিবাহক লৈ উচ্চতৰ ন্যায়ালয় সৰব হৈ পৰিছে আমাৰ অসমতো বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ আমাৰ অসমত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ সেইটোতো সবেই জানে আৰু এতিয়া জানিবলৈ হয়তো বাকি নাই মানুহ বাকি নাই বাল্য বিবাহ যদি কৰায় পস্কো আইনৰ অধীনত যিজনে বিয়া কৰায় যিজনে কৰোৱায় সকলোকে ধৰিব সেইটোতো সবেই জানে আৰু আমাৰ অসমত হয়তো বাল্য বিবাহ এতিয়া লাহে লাহে নাইকিয়া হৈছে আৰু নাইকিয়া হ'বগে খুব কম সময়ত বাল্য বিবাহ আমাৰ অসমত সম্পূৰ্ণৰূপে নাইকিয়া হ'ব
এতিয়া আমাৰ অসমতো বন্ধ কৰিলেই নহ'ব, বাকী ৰাজ্যবিলাকতো বাল্য বিবাহ বন্ধ কৰিব লাগিব। এতিয়া খবৰ ওলাইছে ৰাজস্থানৰ পৰা, ৰাজস্থানৰ উচ্চতৰ ন্যায়ালয়ে এতিয়া নিৰ্দেশনা জাৰি কৰি দিছে, এতিয়াৰে পৰা যদি ৰাজস্থানত ক'ৰবাত কিবা কাৰণত যদি বাল্য বিবাহ হয় তেন্তে প্ৰথমেই ফচিব গাঁৱৰ মুৰব্বী, মানে গাঁও বুঢ়া বুলি যিজনক আমি কওঁ, তো তেখেত ফচিব আৰু তাৰ পাছতেই পঞ্চায়তৰ যিসকল সদস্য আছে তো তেওঁলোক ফচিব বুলি জনাইছে। মানে এতিয়াৰে পৰা ক'ৰবাত যদি বাল্য বিবাহ হয়, গাঁও বুঢ়া আৰু তাৰ লগে লগে যিসকল নেকি পঞ্চায়তৰ সদস্য থাকিব তেওঁলোকে গৈ বাধা আৰোপ কৰিব লাগিব যে তহঁতে বাল্য বিবাহ কৰাব নোৱাৰিবি, বাল্য বিবাহ কৰালে কিন্তু দিগদাৰ আছে। তো তেওঁলোকে বাধা আৰোপ কৰিব লাগিব, তেওঁলোকৰ কথা যদি নামানে তেওঁলোকে পুলিচক ইনফৰ্ম কৰিব লাগিব। তাৰ ধৰি লওক যদি নামানে, মানিলেতো মানিলে, যদি নামানে তেন্তে পুলিচক ইনফৰ্ম কৰিব লাগিব। তো পুলিচক ইনফৰ্ম কৰিলে গাঁও বুঢ়াও বাচি যাব, পঞ্চায়তৰ সদস্যও বাচি যাব। মৰিব কোন? যোনে বিয়া কৰোৱাব আৰু যোনে বিয়া কৰিব। তো বন্ধু বান্ধৱীসকল, তো সেইকাৰণে উচ্চতৰ ন্যায়ালয়ে এইটো এটা নিয়মেই বান্ধিছে ৰাজস্থানত যে বাল্য বিবাহ যদি হয় ক'ৰবাত কেনেবাকৈ যদি চৰকাৰে গম পাই যায় বা প্ৰশাসনে যদি গম পাই যায়, প্ৰথমেই গাঁও বুঢ়া আৰু তাৰ লগে লগে পঞ্চায়তৰ মানুহ ফচিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সীমান্ত শেখৰৰ ওপৰত। তো সীমান্ত শেখৰে যোৱাকালি এটা পোষ্টৰ জৰিয়তে জনাইছে যে তেখেতে বোলে প্ৰায় 4 বছৰৰ মূৰত আকৌ শ্ব' কৰা, মানে ফাংচন কৰাৰ আৰম্ভণি কৰিছে বুলি তেখেতে এটা পোষ্টৰ জৰিয়তে জনাইছে। তেখেত কি জানো পদবীত আছিলে, আপোনাৰ অসম চলচ্চিত্ৰৰ কিবা এটা আছিলে হ'বলা। তো তাৰ পদবীৰ পৰা নাইকিয়া হ'ল নেকি চাগে, যাৰ কাৰণে এতিয়া আকৌ পুনৰবাৰ তেখেতে ফাংচন কৰিব লগা হৈছে। সীমান্ত শেখৰৰ গান আগতে খুব শুনি ভাল পাওঁ, প্ৰগ্ৰেমো চাই বিৰাটেই ভাল লাগে, মানুহজনে বিৰাট হাঁহি গানবিলাক গাই থাকে। কিন্তু এই যে মানে এটা বেয়া কাম কৰি দিলে মাজতে ন, পলিটিক্সত জইন কৰি, তো সেইটো কাৰণে সীমান্ত শেখৰক এতিয়া ভাল নলগা হ'ল। তো তেখেতো এদিন পস্তাব, মানে তেখেতো এদিন আমাৰ যতীন দাৰ নিচিনাকৈ পস্তাব, যেনেকৈ নেকি এতিয়া যতীন দাই পস্তায়, যেনেকৈ নেকি সময়ে সময়ে যতীন দাই এপলজাইজ কৰি থাকে, মানুহৰ ওচৰত ক্ষমা খুজি থাকে, তেনেকৈ এদিন সীমান্ত শেখৰো ক্ষমা খুজিব মানুহৰ ওচৰত। এদিন বুজিব যে মই পলিটিক্সত আহি কি ভুল কৰিলোঁ। বিজেপিতেই যাওক বা কংগ্ৰেছতেই যাওক সেইটো ক'বলৈ যোৱা নাই, এজন শিল্পী হৈয়ে থাকিব লাগে, পলিটিক্সত যাব নালাগে। এইটো কিন্তু বেয়া কৰি দিলে, যাৰ ফলত নেকি এতিয়া তেখেতক বেয়া পোৱা মানুহৰ সংখ্যা বাঢ়ি গ'ল, ভাল পোৱা হয়তো 2-এটাহে আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। তো খবৰ ওলাইছে এইবাৰ মছলা কোম্পানীৰ ওপৰত। আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি পাউডাৰ মছলা বিক্ৰী হয়, সকলোবিলাক কোম্পানীৰ ওপৰত এতিয়া এটা নিৰ্দেশনা জাৰি কৰি দিছে উচ্চতম ন্যায়ালয়ে। এতিয়া প্ৰত্যেকবিধ কোম্পানীৰ মছলা এতিয়া আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা ইনস্পেকশ্যন কৰিব বুলি জনাইছে। আজিৰ পৰা কিছুদিন পূৰ্বে এটা খবৰ ওলাইছিলে যে MDH মছলাত কেঞ্চাৰ ৰোগ বিয়পাব পৰা কিছুমান বস্তু আছে বুলি জনাইছিলে, যাৰ ফলত নেকি কেঞ্চাৰ ৰোগ হ'ব পাৰে। আৰু তাৰ লগে লগে আৰু অন্যান্য কোম্পানীবিলাকৰ ওপৰতো খবৰ ওলাইছিলে যে এনেকুৱা যিবিলাক মছলা আছে সেই মছলাবিলাকৰ পৰা বিশেষকৈ মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰ হ'ব পৰা কিছুমান তাতে এলিমেণ্ট পোৱা গৈছিলে, কেমিকেল পোৱা গৈছিলে। এতিয়া এই খবৰটো যেতিয়া নেকি আমাৰ ভাৰতৰ বাহিৰত স্প্লিট হৈ গ'ল, মানে ভাৰতৰ বাহিৰৰ বাকীবিলাক দেশে যেতিয়া নেকি গম পালে, তেতিয়া আমাৰ ভাৰতৰ ওপৰত বিৰাটেই ইম্পেক্ট পৰিছে। কাৰণ তেওঁলোকে ভাৰতীয় মছলা এতিয়া কিনিবলৈ ভয় কৰিছে। কিনিবনো কিয়, আমাৰ ভাৰতীয় মানুহবিলাকে বুৰ্বক, ভাৰতৰ মানুহবিলাকে এইবিলাক বৰ বেছিকৈ কেয়াৰ নকৰে, কিন্তু বাহিৰৰ মানুহবিলাকে বিৰাটেই কেয়াৰ কৰে এইবিলাকক লৈ। এতিয়া ভাৰতৰ বাহিৰৰ মানুহবিলাকে কিনিবলৈ ভয় কৰিছে ভাৰতীয় মছলা। তো সেইকাৰণে ভাৰত চৰকাৰেতো নিজৰ বিজনেছ লোকচান কৰিব নোৱাৰে ন। তো সেইকাৰণে কি কৰিছে, এতিয়া যিমানবিলাক কোম্পানী আছে, কোম্পানীবিলাকৰ মছলাবিলাক এতিয়া তেওঁলোকে মানে জাজ পৰ্টাল কৰিব। যদি কোনোবা এটা কোম্পানী তেনেকুৱা ধৰণৰ কেমিকেল পায়, তো সেই কোম্পানীটোক লগে লগে বেন কৰি দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নেছলে কোম্পানীৰ ওপৰত। আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক চাগে নেছলে কোম্পানীৰ চেৰলেক বস্তুটো নিশ্চয় খুৱায়, চেৰলেক যিটো নেকি সৰু কণ ল'ৰা ছোৱালীয়ে খুৱায়। এতিয়া চেৰলেকৰ ওপৰত এটা বিৰাটেই ডাঙৰ এলিগ্ৰেশ্যন লগাইছিলে, য'ত খবৰ ওলাইছিলে যে চেৰলেকত বোলে চুগাৰ মিহলোৱা থাকে, এডেড চুগাৰ থাকে, যি চুগাৰ নেকি সৰু মানে কণ ল'ৰা ছোৱালীৰ কাৰণে বিৰাটেই বেয়া। এতিয়া এটা ৰিপৰ্ট ওলাইছে যে কোনখন দেশত চেৰলেক কোম্পানীয়ে কিমান পৰিমাণৰ, মানে নেছলে কোম্পানীৰ চেৰলেকে কিমান পৰিমাণৰ চুগাৰ মিলে। তো খবৰ ওলাইছে আমাৰ ভাৰতত 3 গ্ৰামকৈ চেনি মিলাই বুলি জনাইছে, মানে প্ৰতি চামুচত প্ৰায় 3 গ্ৰামকৈ চেনি থাকে। থাইলেণ্ডত 6 গ্ৰাম চেনি থাকে। তাৰপৰা ইণ্ডোপিয়াত প্ৰায় 5.2 গ্ৰাম চেনি থাকে। সাউথ আফ্ৰিকাত 4 গ্ৰাম চেনি, ব্ৰাজিলত 3 গ্ৰাম, ব্ৰিটেইনত
চেনি একদম টোটেলি জিৰ'। তো বন্ধু বান্ধৱীসকল এতিয়া চেৰেলেক কোম্পানী নেছলে কোম্পানীৰ চেৰেলেক হয়তো বন্ধ হ'ব পাৰে, কাৰণ এডেড চুগাৰ ল'ৰা ছোৱালীৰ কাৰণে বিৰাটেই বেয়া। এচামুচ মানে এটা চামুচত যদি 3 গ্ৰাম চেনি থাকে, তেন্তে গোটেই বাকেটটোত কিমান চেনি থাকে আপোনালোকে এবাৰ নিজে ট্ৰাই কৰি চাবচোন। এনেকৈ আপোনালোকে এক চামুচকৈ গোটেই চেৰেলেকটো আপোনালোকে চাব যে কেই চামুচ হয়, বোলে 10 চামুচ হ'ল, তো 3 গ্ৰামকৈ কিমান হ'ব, 30 গ্ৰাম চেনি থাকে। গতিকে ভাবক গোটেইটোত কিমান চেনি আছে, আপোনালোকে এবাৰ নিজেই কেলকুলেট কৰি চাব। আগুৱাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বেলতলা বজাৰৰ ওপৰত। বৃহস্পতিবাৰৰ দিনাখন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছিলে, যাৰ কাৰণে নেকি বেলতলা বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে প্ৰশাসনে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ হয়তো নিৰ্দেশনা মৰ্মেই চাগে বন্ধ কৰিছিলে বেলতলা বজাৰ। এতিয়া বেলতলা বজাৰ যে বৃহস্পতিবাৰৰ দিনাখন বন্ধ থাকিব, সেইটো আগতীয়াকৈ নটিচ দিয়া হোৱা নাছিলে, যাৰ ফলত নেকি বাহিৰৰ পৰা অহা যিসকল নেকি দুখীয়া শ্ৰেণীৰ বেপাৰী আছিলে, যিসকলে নেকি ধৰি লওক আপোনাৰ 10-12 হাজাৰ টকা মাল লৈ আহে, সেইখিনি বিকি ৰাতি মালিকক পইচা ৰিটাৰ্ণ কৰে। তো তেনেকুৱা ধৰণৰ যিবিলাক নেকি সৰু সৰু দোকানী আছিলে, সৰু এনেকুৱা ধৰি লওক বস্তা পাৰি বঢ়া মহিলা আছিলে, তো তেওঁলোকে মাল লৈ পিনে বজাৰ কৰিবৰ কাৰণে গুচি আহিলে। আহি বজাৰত গম পাইছে যে সেইদিনাখন বন্ধ হ'ব, সেইদিনাখন বেলতলা বজাৰ সম্পূৰ্ণৰূপে বন্ধ বৃহস্পতিবাৰৰ দিনাখন, যাৰ ফলত নেকি মহিলাসকলৰ বহুতো টকাৰ লোকচান হৈছে। তেওঁলোকে অৱশেষত উপায় নাপায় কি কৰিছে, এটা জেগাত গৈ বহেগে, এইফালে পুলিচে খেদাই আকৌ এটা জেগাত গৈ বহেগে। তো তেনেকুৱা ধৰণৰ কৰি আছে বেলতলা বজাৰত মহিলাসকলে। তো বন্ধু বান্ধৱীসকল, এই অৱস্থা কৰিছে মানে অসম চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ। এতিয়া চাওক, আপোনাৰ এগৰাকী সৰ্বসাধাৰণ মহিলাই 5,000 টকাৰ যেনিবা মাল লৈ আহিছে, 5,000 টকাৰ মাল বিকি বেছিতকৈ বেছি লাভ হ'লে 1,000 টকা লাভ হ'ব। গতিকে সেই 5,000 টকাৰ যদি লোকচানেই হৈ যায়, তো মালিকক যদি 5,000 টকা ৰিটাৰ্ণ কৰিব লগা হয়, মানে সেই মহিলাগৰাকীৰ 5টা বজাৰৰ পইচা এনেই গুচি যাব নহয় জানো, ঘৰত খাবলৈ আছে, ববলৈ আছে। তো চৰকাৰে এনেকুৱাবিলাক কিয় কৰে নাজানো, এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ পাৱাৰবিলাক কিয় দেখায় জনসাধাৰণৰ ওপৰতে, সেইটো কথাহে নাজানো। আগুৱাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মধ্যপ্ৰদেশৰ পৰা। তো বৰ্তমান আমি অকল চৰকাৰে যেতিয়াই নেকি কিবা আঁচনি উলিয়ায় বা চৰকাৰক যেতিয়া নেকি পইচাৰ প্ৰয়োজন হয়, তেতিয়া চৰকাৰে কিয় কৰে কি, কোনোবা কোম্পানীৰ পৰা লোন লয় আৰু সেই লোন পৰিশোধ কৰিব লাগে চৰকাৰে। পৰিশোধ নকৰাকেনো আৰু ক'ত কোম্পানীবিলাকে এৰিব। তো প্ৰায়বিলাক চৰকাৰে কি কৰে, লোন লয়। তেওঁলোকৰ বাজেট থাকে, সেই বাজেটৰ মতে যেতিয়া নুকুলায় তেওঁলোকে কি কৰে, লোন লয়গৈ কোম্পানীবিলাকৰ পৰা। আৰু সেয়া লোন আমাৰ নিচিনা সেই 10,000 20,000 নহয়, 1,000 কোটি 2,000 কোটি 3,000 কোটি এনেকুৱা ধৰণৰ লোন লয়। তো বন্ধু বান্ধৱীসকল, আজিকালি চৰকাৰে কি কৰে, মানুহক বস্তুৰ পৰিৱৰ্তে বা বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰিৱৰ্তে পইচা ডাইৰেক্টলি হিতাধিকাৰীসকলক দি দিয়ে, যাতে ভোটটো তেওঁলোকেই পাই যায় আৰু বেলেগে যাতে নাপায়। ডাইৰেক্টলি ইনডাইৰেক্টলি ক'বলৈ গ'লে পইচা দি দিয়া, মানে ভোট কিনাৰ নিচিনা আৰু, পইচা দি ভোট কিনে। ডাইৰেক্টলি ক'বলৈ গ'লে আপোনাৰ সেয়া চৰকাৰী আঁচনিও পইচা দিয়ে, কিন্তু ইনডাইৰেক্টলি ক'বলৈ গ'লে ভোটেই কিনিছে আৰু, পইচা দি দিয়া মানে কি আৰু, ভোটেই কিনিছে আঁচনিৰ জৰিয়তে। তো বন্ধু বান্ধৱীসকল, এতিয়া মধ্যপ্ৰদেশৰ এনেকুৱা অৱস্থা হৈছে, তো তেওঁলোকে লোন বিচাৰি হাহাকাৰ কৰি ফুৰিছে। তেওঁলোকক কোনো কোম্পানীয়ে লোন দিয়া নাই, ইমানেই তেওঁলোকৰ মানে লোন হৈ গ'ল, ইমানেই তেওঁলোকৰ লোনৰ কি কয় কলহটো ভৰি গ'ল। এতিয়া তেওঁলোকক লোন নিদিয়া হৈছে কোম্পানীবিলাকে। এতিয়া আমাৰ অসম চৰকাৰেও লোনৰ ইটোৰ পাছত সিটো লোন, সিটোৰ পাছত সিটো লোন, সিটোৰ পাছত সিটো লোন, সিটো লোন লৈয়ে আছে। ডাঙৰ ডাঙৰ হিতাধিকাৰী এতিয়া ডাঙৰ ডাঙৰ খিলঞ্জীয়া প্ৰস্তুত কৰি আছে। সিদিনাখন খবৰ এটা পাইছিলোঁ, খবৰটো শুনা মানে খবৰটোত এটা ভাল মানে চেনেলত দিছিলে আৰু মানে সেইটো। তো তাতে কৈছে যে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ যিজন নেকি খিলঞ্জীয়া মানুহ, সেইজন বাৰু কোন হ'ব পাৰে। আটাইতকৈ ডাঙৰ খিলঞ্জীয়া মানুহজন হৈছে ৰতন টাটা। কিয়নো ৰতন টাটাক কিমান ডাঙৰ এডোখৰ মাটি দি দিছে কি কৰিবৰ কাৰণে, ছেমি কণ্ডাক্টৰ চিপছ বহাবৰ কাৰণে, কাগজ কল বন্ধ কৰি। তো তেনেকুৱা ধৰণৰ কথা। তো চৰকাৰে ইটোৰ পিছত সিটো মানে লোন লৈছে, ইটো সিটো মানে কৰি আছে, হিতাধিকাৰীক পইচা বিলাইছে। তো এসময়ত আমাৰ অসমৰো সেই অৱস্থা হ'বগৈ নি, এতিয়া মানে চিন্তা লাগিছে আৰু। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ ঘৰত কাৰোবাৰ বাৰু জ্বৰ, বমি, শৌচ, পায়খানা, পেটৰ অসুখ, পেট বিষ এনেকুৱা ধৰণৰ বেমাৰ আজাৰবিলাক এইকেইদিনত হৈছে নেকি, কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ ঘৰৰ কাৰোবাৰ যদি এইকেইদিনত মানে এই সময়ছোৱাত যদি এনেকুৱা ধৰণৰ বেমাৰ আজাৰ হৈছে, তেন্তে আপোনালোক সাৱধান হওক, কলেৰা বেমাৰ হ'ব পাৰে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী বা যাৰেই নহওক, তেওঁলোকৰ কলেৰা বেমাৰ হ'ব পাৰে। এইটো এটা কলেৰাৰ লক্ষণ বুলি কৈছে। আপোনালোকৰ ঘৰৰ কাৰোবাৰ যদি জ্বৰ, চৰ্দি, মাথা বিষ, বমি, শৌচ, পায়খানা এইবিলাক যদি হৈছে, ততাতৈয়াকৈ ডক্তৰক দেখুৱাবলৈ কৈছে, নহ'লে কিন্তু পাছত
মানে বিপদত পৰিব পাৰে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বিয়লি বৃন্দাবন নামৰ সিৰিয়েলখনৰ ওপৰত তো কেকে আৰু মোহনে বেহাৰবাৰী আউটপোষ্ট এৰি বিয়লিৰ বৃন্দাবন সিৰিয়েলখন কৰিলে বিয়লিৰ বৃন্দাবনৰ সিৰিয়েলখন কিন্তু সেই পৰ্যায়ৰ কমেডি সিৰিয়েল নহয় বেহাৰবাৰী আউটপোষ্টৰ নিচিনা বেহাৰবাৰী আউটপোষ্টৰ এটা মাদকতাই বেলেগ আছিল এতিয়া বাৰু বেহাৰবাৰী আউটপোষ্ট চাই বৰ ভাল নালাগে কেকে আৰু মোহন গুচি অহাৰ পাছত কিন্তু বেহাৰবাৰী আউটপোষ্টত যেটো কমেডি ফিল দিছিলে মোহন আৰু কেকে তো সেই কমেডি ফিলটো কিন্তু এই বিয়লিৰ বৃন্দাবনত দিব পৰা নাই সেই মজাটো লগা নাই মোহন বুলি ক'লে এনেই কিবা এটা ভাল লাগিছিলে ইয়াতে ভাল লগা নাই সেই বস্তুটো বাকি যি কি নহওক বিয়লিৰ বৃন্দাবন সিৰিয়েলখনে 100টা খণ্ড সম্পূৰ্ণ কৰিলে তো আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো সম্পূৰ্ণ বিয়লিৰ বৃন্দাবন টিমটোলৈকে তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানেই খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি ভিডিও মাগিছো ধন্যবাদ জয় অসম